Hello everyone, class 11 or eta video loi aisu jihokol class 11 or loi asile hokole kaisile amar karone eta video diok to tumalkor karone perfect guidance perfect advice ji kwa tumalkor karone moi loi aisu moi Sujit Kumar Nath moi tumalkor karone video banai thaku aru I hope sobe seni puai aru class 11 or karone ei karone banaisu karon moi nijeo high secondary eta bhal percentage loisilo 94% in maths ot highest mark 99 chemistry 98 second kotha moi JEE mains crack korisilo I am a BTech from NIT Silchar JEE mains without coaching moi pass korisu gotike moi jiman khini মোৰ experience hol hekhini মই তোমালকক গাইড কৰি আছো আৰু আজি ক্লাস 11 ৰ লৰাছলি খিনি কাৰণে আমি কি কথা পাতিম প্ৰথম কথা আটাইতকৈ ডাঙৰ কথাটো ক্লাস 11 ৰ লৰাছলি কি হয় এটা জানানে বোৰ্ডৰ কাৰণে পঢ়িব নে এন্ট্ৰেন্সৰ কাৰণে পঢ়িব আটাইতকৈ ডাঙৰ কথা এটোৱে হৈ যায় এতিয়া মই ক্লাস 12 হোৱা হলে বেলেগ কথা কলো হয় তোমালকক কিন্তু তোমালকে এটা ক্লাস 11 ত আছে গতিকে জিকেটা মই কথা কওঁ তোমালকে গুৰুত্ব সহকাৰে শুনিবা ঠিক আছে প্ৰথম কথা কি অসমীয়া এটা বিষয় আছে তোমালকৰ বা কাৰবাৰ অলটি আছে সেকেন্ড কাৰবাৰ ইংলিশ সবৰে ইংলিশে আছে এতিয়া এই দুটা বিষয় কি কৰিবা যিসকলে কলেজত স্টার্ট হৈ গল ক্লাস এই দুটা হয়তো তোমালকৰ ক্লাস আৰম্ভ হৈ গল দিনটোত 1 ঘণ্টাৰ ক্লাস থাকে এই দুটা বিষয় একমাত্ৰ হে ক্লাছৰ 1 ঘণ্টা সময়তে পঢ়িবা ঠিক আছে এজন দাদা হিচাপে একদম ভাল কথা এটা কৈ আছো মানে মই যেনেকৈ ফিল কৰিছিলো এনেকুৱা মানে ৰিয়েলিটি কোনো নকয় তোমালোক ঠিক আছে মই নিজেও অকল ক্লাছত থাকোতে পঢ়িছিলো ইনফেক্ট হোমৱৰ্ক দিলে মই এবিলাকো নকৰো কাৰণ কিয় এই দুটা বস্তু কিহত আহিব তোমালোকৰ বোৰ্ড এক্সামত আহিব কিহক কোনটো বোৰ্ড এক্সাম ক্লাস 11 ৰ বোৰ্ড এক্সাম ক্লাস 11 ৰ বোৰ্ড এক্সামত অসমীয়া ইংলিশ আহিব তাত তুমি 100 মাৰ্কস পাই কি কৰি লবা তোমাৰ ক্লাস 11 ৰ পাৰ্সেন্টেজৰ কথা তোমালোকক কোনবাই খুদিব জানো কোনেও নুখুদে ঠিক আছে তো এই দুটা বাদ দিয়া একদম যেতিয়া অসমীয়া এক্সাম হ'ব তাৰ আগদিনা পঢ়িলে হ'ল এটা বহুতে ক'ব আমাৰ এটি ইউনিট টেষ্ট হ'ব আমি ইউনিট টেষ্টত কি কৰিম বা আমাৰ বেলেগ টেষ্ট হাফ ফেইলি হ'ব তাত কি কৰিম বাদ দিয়া তাত কম নম্বৰ পালেও একো নাই ঠিক আছে তোমাৰ আল্টিমেট টাৰ্গেট কি হাই সেকেন্ডাৰী এটা ভাল পাৰ্সেন্টেজ লাগে অৰ্থাৎ সেকেন্ড কথা তোমাৰ এন্ট্ৰেন্স এক্সামত এটা ভাল যাতে স্কোৰ লাগে যাতে ফাৰ্স্ট অ্যাটেম্পটতে ক্র্যাক হৈ যায় ঠিক আছে তো এটো কাৰণে এই দুটা বস্তু বাদ দিয়া ঠিক আছে সেকেন্ড কথা কি সেকেন্ড কথা বহুতে ভাবে কি বহুতে এটো ভুল কৰে যে ক্লাস 11 আৰু ক্লাস 12 ঠিক আছে যিসকলে সায়েন্সত এডমিশন লৈছা যিসকল সায়েন্সৰ হয় কোনোবাই ফিজিক্স কেমিষ্ট্ৰি ম্যাথ সিৰিয়াসলি পঢ়িব কোনোবাই পিসিবি সিৰিয়াসলি পঢ়িব JEE বা নীট এস্পিৰেন্ট তো তেওঁলোকে কি কৰিব আমি এটা ক্লাস 11 ত আছো অলপমান বিন্দাস এনজয় কৰি লওঁ ক্লাস 12 ত গৈ পেলাই পালে আমি এন্ট্ৰেন্সৰ কাৰণে পঢ়িম তো ক্লাস 12 ত আহি পোৱাৰ পিছত কি হৈ যাব জানে বহুত ল'ৰা-ছোৱালীয়ে মোক এতিয়াও আজিও মেছেজ দিছে ইনফেক্ট এজনে ক্লাস 12 আহি পালো আমি এন্ট্ৰেন্সৰ কাৰণে কি কৰিম একো ভাবিয়ে পোৱা নাই কাৰণ বোৰ্ড এক্সামো আহিব ক্লাস 12 ৰ অলপ দিন পিছত ক্লাস 11 ৰ বোৰ্ডটো বাৰু পাত্তা নিদিলো হল ইমান আমি কিন্তু 12 ৰ পাৰ্সেন্টেজটো লাগিব তো তেতিয়া কাৰণ কিয় এন্ট্ৰেন্সত ইয়াৰো আহিব 50% মান মানে এক্সাক্ট 50 নহলো 50 60 সিমিলাৰলি ইয়াৰো 50 60 আহিব মিলাই মিলি তো দুইটাৰ পৰা আহিব তুমি এটা ক্লাস 11 টো ধৰা নপঢ়িলাই ক্লাস 12 ত গুছি গলা প্ৰথম কথা কি হ'ব একো কনসেপ্ট বুজি নাপাবা ক্লাস 12 ৰ একো কনসেপ্ট বুজি নাপাবা যদি 11 ৰ তুমি ভালকে নপঢ়িলাই সেকেন্ড কথা তুমি এন্ট্ৰেন্সৰ কাৰণে যদি পঢ়িব যোৱা 12ত 12 চেপ্টাৰ খিনি আছে কি থাকিব তোমাক 12 চেপ্টাৰ খিনি তাৰপিছত 11 চেপ্টাৰ খিনিও থাকিব 11 খিনি ক'ত যাব সেইখিনিও তো আহিব আকৌ আৰু এটা তোমাৰ হেডেক আহিব এবাৰ আমি বোৰ্ডতো ভাল ৰিজাল্ট এটা কৰিব লাগিব অসমীয়া ইংলিশো পঢ়ি থাকিব লাগিব তো ইমান কোৱা মেনেজ কৰোতে তোমাৰ সব মাথা ওপৰে যাব আল্টিমেটলি কি কৰিব লাগিব যোনটো সবেই কৰে ড্ৰপ দিব লাগিব ঠিক আছে তো তাৰ মানে তুমি সেই ড্ৰপ দিয়া ল'ৰা-ছোৱালীক এটা খাৰিতে পৰি যাবাগে লাষ্টত গৈ ঠিক আছে তো এজন যদি ভাল এটা স্কোৰ লয় ইন ইয়াৰ ফাৰ্স্ট অ্যাটেম্প NIT বা IIT বা মেডিকেল পাবৰ মন আছে উইদাউট ড্ৰপ তেনেহলে ক্লাস 11 ৰ পৰা ভালকে পঢ়িব লাগিব ঠিক আছে এই কথাটো মনত ৰাখিবা থাৰ্ড কথা আমি এতিয়া মই পঢ়িব লাগিব এটো নকৰিবা হেতু নকৰিবা কিন্তু আমি পঢ়িম কেনেকৈ এতিয়া চেপ্টাৰ বিলাক পঢ়িম কেনেকৈ হেতুটো এটা কথা তো মই এতিয়া চেপ্টাৰ বিলাক কেনেকৈ পঢ়িবা ক ফিজিক্স কি থাকে কেমিষ্ট্ৰি ম্যাথছ কাৰবাৰ ধৰা বায়োটোলে মই নাযাওঁ এই তিনটাই কৈছো অসমীয়া ইংলিশ বাদ দিয়া কোনোবা JEE এস্পিৰেন্ট আছে কি এই তিনটা সাবজেক্ট পঢ়িব তো কেনেকৈ পঢ়িবা চোৱা মই ডিটেইলত কৈ দিম ধুনিয়াকৈ ঠিক আছে
ফিজিক্স বস্তুটো বুজিব লাগিব মই আকৌ কৈছোঁ নুবুজাকে নহ'ব তো ফিজিক্স বুজিবৰ কাৰণে তুমি হয় কাৰোবাৰ লেকচাৰ ইউজ কৰিব পাৰা ইউটিউব ভিডিঅ' সেকেন্ড তোমালোকে ৰেফাৰেন্স বুক ইউজ কৰিব পাৰা ৰেফাৰেন্স বুক ঠিক আছে ৰেফাৰেন্স বুক ইউজ কৰিব পাৰা যেনেকৈ এছএল মই লৈছিলোঁ এছএল আৰোৰা ঠিক আছে এই বস্তুটো আমি বুজিবৰ কাৰণে ঠিক আছে সিমিলাৰলি কেমেষ্ট্ৰি বুজিবৰ কাৰণে তুমি এনচিইআৰটিখন ল'বা এনচিইআৰটি কেমেষ্ট্ৰি এনচিইআৰটিৰ পৰা বহুতখিনি বুজা যায় সেইখিনি বুজাৰ পিছত তুমি কাৰোবাৰ লেকচাৰ চাব পাৰা বা তুমি ৰেফাৰেন্স ইউজ কৰিব পাৰা মই ৰেফাৰেন্স লৈছিলোঁ কেমেষ্ট্ৰিৰ কাৰণে প্ৰদীপছ মেথছ বুজিবৰ কাৰণে মেথছ এনচিইআৰটিৰ পৰাই কৰিব লাগিব হা বেছিকৈ তাৰপিছত লেকচাৰ চাবা তাৰপিছত ৰেফাৰেন্স ঠিক আছে এতিয়া কেমেষ্ট্ৰি যদি বুজিব মন আছে আমাৰ তাত আহিব পাৰা আমাৰ মেথছ এণ্ড ফিজিক্স পেপত জ্যোতিষমান ছাৰে কেমেষ্ট্ৰি পঢ়াই আছে তেওঁ নিজেই বৰ্তমান এনআইটি শিলচৰৰ ষ্টুডেণ্ট জেই মেইনছ পাছ কৰা হয় তেওঁ তো তুমি যদি কেমেষ্ট্ৰি লেকচাৰ্ছ য'ত ত'ত বিচাৰি ফুৰিব মন নাই আমাৰ মেথছ এণ্ড ফিজিক্স পেপত আহি ক্লাছ 11 কেমেষ্ট্ৰি কোৰ্চটো লৈ লোৱা যদি মেথছ বুজিব মন আছে কি কৰিবা মই আছোঁ ন আমাৰ ক্লাছ 11 মেথছ কোৰ্চ আছে য'ত মই তোমালোকক পঢ়াওঁ অলৰেডি বহুত কেইজনে পঢ়ি আছে তো মেথছৰ এই কোৰ্চটো লৈ ল'বা তো তুমি বেলেগৰ লেকচাৰ বিচাৰি ফুৰিব দৰকাৰ নাই ঠিক আছে তো এইখিনি তোমালোকে কি হ'ব বুজিবৰ কাৰণে তাৰপিছত প্ৰেক্টিছ কৰিব লাগিব নেক্সট কামটো হ'ব প্ৰেক্টিছ এটা প্ৰেক্টিছ ক'ৰ পৰা কৰিবা প্ৰথম কথা কাৰোবাক যদি ষ্টেণ্ডাৰ্ড বুক লাগে গোটেই কেইখনৰ অলৰেডি মই বুক লিষ্টৰ ভিডিঅ' বনোৱা আছে তোমালোকে এই চেনেলটোত যাবা ইয়াতে তোমালোকে JEE মেইনছৰ কাৰণে বুক লিষ্টৰ ভিডিঅ' পাই যাবা ঠিক আছে কাৰোবাক যদি লাগে ক'বা মই ডেছক্ৰিপশ্যনত লিংকটো বাৰু দি থৈ দিম তো তোমালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিবা বুক লিষ্ট কি কি কিতাপ আমাক লাগে কোনোবাই যদি ইমান হ'ব বুক কিনি থাকিব মন নাই তেনেহ'লে কি কৰিবা আমাৰ অলৰেডি DPP আছে ঠিক আছে তো তাৰ পৰা তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা আমাৰ JEE মেইনছৰ কাৰণে DPP আছে সিমিলাৰলি নিটৰ কাৰণেও DPP আছে এতিয়া মই এটা সাজেশন দিছোঁ যিসকল আমাৰ কেমেষ্ট্ৰি কোৰ্চত আছে বা মেথছৰ কোৰ্চত আছে তোমালোকে এক্সট্ৰাকে DPP ল'ব নালাগে কাৰণ মই তাতে অলৰেডি DPP বিলাক প্ৰভাইড কৰি আছোঁ এইখিনি DPP তো DPP মানে ডেইলি প্ৰেক্টিছ প্ৰব্লেম মানে এটা চেপ্টাৰৰ পৰাই মই ধৰা এন্ট্ৰেন্সত আহিব পৰা ধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ৰাখিছোঁ 50-60টা তাৰপিছত নতুন প্ৰশ্ন ৰাখিছোঁ 50-60টা তো সেই হিচাপত তুমি এটা চেপ্টাৰ প্ৰেক্টিছ কৰি যাব পাৰিবা ঠিক আছে তো এই JEE DPPত কি কি আছে ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ গোটেই সাবজেক্ট কেইটা আছে সিমিলাৰলি নিটৰ DPPত ফিজিক্স কেমেষ্ট্ৰি বায়োলজি গোটেই সাবজেক্ট কেইটা ধুনীয়াকৈ চেপ্টাৰ ওয়াইজ দিয়া আছে তাত তো থিওৰি পঢ়িলা ভিডিঅ'ৰ পৰা পঢ়িলা বা কিতাপৰ পৰা পঢ়িলা য'ৰ পৰাই নপঢ়া তাৰপিছত এই DPPত প্ৰেক্টিছ কৰিবা DPP ক'ত পাবা আমাৰ মেথছ এণ্ড ফিজিক্স পেপত গ'লে হ'ল তাত JEE বা নিট বুলি মাৰি দিবা যি লাগে মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি তো তোমালোকে তাত DPP খিনি পাই যাবা ঠিক আছে তো এনেকৈ প্ৰেক্টিছ কৰিব লাগিব তোমালোকে এই মই আকৌ কৈছোঁ ক্লাছ 11ৰ সময়খিনিত তোমালোকে অনলি এন্ট্ৰেন্সত ফ'কাছ কৰা মই একদম সঁচা কথা কৈ আছোঁ বৰ্ডৰ পাৰ্চেণ্টেজ বাদ দিয়া কোনোবাই আহি তোমাক বেলেগ জ্ঞান দিব পাৰে যে পাৰ্চেণ্টেজো লাগিব সঁচা কথা কৈছোঁ ক্লাছ 11ৰ পাৰ্চেণ্টেজ তোমাক ক'তো মেটাৰো নকৰে লাইফত কোনো নুসুধে মোৰ নিজৰ মনত নাছিলে এতিয়াও মনত নাই মই কিমান পাৰ্চেণ্ট পাইছিলোঁ তো এন্ট্ৰেন্সত ফ'কাছ কৰা থিওৰি পঢ়া ডেৰাইভেশ্যন পঢ়িবা হা বহুতে ভাবে আকৌ কি বোৰ্ড এক্সাম মানে ডেৰাইভেশ্যন নপঢ়িলেও হ'ব মানে বৰ্ডৰ কাৰণে নালাগে যদি চ' ডেৰাইভেশ্যন সঁচাই বৰ্ড এক্সামতে আহে আমি বেছিকৈ লিখি থাকিব লাগে কিন্তু এন্ট্ৰেন্স এক্সামতো তুমি ডেৰাইভেশ্যনবিলাক জানিব লাগিব কাৰণ কিছুমান ষ্টেপৰ পৰা এন্ট্ৰেন্সত প্ৰশ্ন আহি যাব আৰু ছেকেণ্ড কথা তুমি ফৰ্মুলা ইমান ফৰ্মুলা আছে ন তুমি পাহৰি যাবাগে তো সেই ফৰ্মুলাখিনি মনত ৰাখিবৰ কাৰণে তুমি কি কৰিব লাগিব সেই ডেৰিভেশ্যনটো জানিব লাগিব যে কেতিয়াবা যদি ফৰ্মুলাটো পাহৰি গ'লা তুমি ডেৰিভেশ্যনটো মনত ৰাখিলে এইটো পিছত এইটো হয় এইটো লগাই তুমি নিজৰ ফৰ্মুলাটো বনাই ল'ব পাৰিবা জলদি তো এইবিলাক বস্তু ডেৰিভেশ্যন কৰিব লাগিব ছেকেণ্ড কথা এই এনেকুৱা যে মই কথাবিলাক ক'লোঁ ফৰ্মুলা লগাই কৰিব লাগিব এইটো নতুন প্ৰশ্ন সেইটো নতুন প্ৰশ্ন ক'ত পাবা আমাৰ DPPত আহি যোৱা তো DPPখিনি লৈ তোমালোকে প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়া ঠিক আছে কাৰোবাক যদি কিবা গাইডেন্স লাগে কাৰোবাক যদি কিবা ভিডিঅ' ক'ব লাগে কিবা যদি লাগে মোৰ ফালৰ পৰা হেল্প জাষ্ট কমেণ্টত লিখি দিয়া কি লাগে মই সেই হিচাপত তোমালোকক ভিডিঅ' প্লেন কৰিম